PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ ঘোষণা 18 জুলাইত হ'ব নে আৰু অপেক্ষা কৰিব লাগিব? আজিৰ দিনটোত এইটোক লৈ কি নতুন আপডেট আছে আহক জানো এই ভিডিঅ'টোৰ জৰিয়তে। কৃষক বন্ধু বান্ধৱীসকলে PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ বাবে যোৱা জুন মাহৰ পৰা বৰ্তমানলৈকে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে। মিডিয়া ৰিপৰ্টৰ মতে কোৱা হৈছিল যে 18 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহাৰৰ মতিহাৰীত PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ঘোষণা কৰিব পাৰে বুলি আশা কৰা হৈছিল। ইয়াৰ ঘোষণা 18 জুলাইত হ'ব নে নাই আৰু জুলাইৰ অৰ্থাৎ 18 জুলাইত কি আপডেট আছে জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে কৃষকক আৰ্থিক সহায় হিচাপে দিয়া হয়। এই যোজনাৰ পৰা প্ৰত্যেক বছৰ তেওঁলোকে 6,000কৈ টকা পায়, যিটো নেকি বেলেগে তিনিটা কিস্তিত দিয়া হয়। এই যোজনাৰ ধন কৃষকে দীঘলীয়া সময়ৰ পৰা অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইয়াৰ মাজতে মিডিয়া ৰিপৰ্টত কোৱা হৈছিল যে এই যোজনাৰ 20 নম্বৰ কিস্তিৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহাৰৰ মতিহাৰীত কৰিব পাৰে। জাগৰণ ৰিপৰ্টৰ অনুসৰি কেন্দ্ৰ চৰকাৰৰ PM কিষাণৰ 20 নম্বৰ কিস্তিৰ প্ৰক্ৰিয়া বা কামবোৰ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ শেষ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সময় উলিয়াই 20 নম্বৰ কিস্তিৰ ঘোষণা কৰি দিব। এতিয়া সকলো কৃষকৰে এটাই প্ৰশ্ন যে এতিয়া 18 জুলাইত কিস্তিৰ ঘোষণা হ'বনে নে আৰু এতিয়াও অপেক্ষা কৰিব লাগিব? আপোনালোকে প্ৰায় সকলোৱে জানে খবৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 18 জুলাইত অৰ্থাৎ অহাকালি বিহাৰৰ মতিহাৰীত এখন জনসভাত ভাগ ল'বলৈ যাব। মিডিয়া ৰিপৰ্ট মতে কোৱা হৈছে যে ইয়াত 7,100 কোটি টকাৰ যোজনাৰ উদ্ঘাটন কৰাৰ কথা আছে। ইয়াৰ ভিতৰত IT, ৰেলৱে, ৰাস্তা প্ৰধানকৈ এই যোজনাকেইটা অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰো ঘোষণা কৰিব পাৰে। ঘোষণা হোৱাৰ পাছত কৃষকৰ বেংক একাউণ্টত DBTৰ মাধ্যমেৰে যোজনাৰ 2,000 টকা ট্ৰেন্সফাৰ হৈ যাব। যদি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ঘোষণা অহাকালি হৈ যায় তেন্তে ইয়াক লৈ আজি 17 জুলাইত অফিচিয়েল আপডেট হ'ব লাগে। কৃষক বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো আপডেট দিয়ালৈকে অৰ্থাৎ এডিট কৰা সময়লৈকে বৰ্তমানে অফিচিয়েল আপডেট অহা নাই। যদি অফিচিয়েল আপডেট সন্ধিয়া ভাগত আহে তেন্তে আপোনালোকক এই চেনেলৰ যোগেদি সেই আপডেটটো জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।